ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠ্যপুথি স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ প্ৰথমটো অধ্যায় জাতি গঠনৰ প্ৰত্যাহ্বানৰ ওপৰত আলোচনা ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া আমি দ্বিতীয় অধ্যায়টোলৈ আহিব বিচাৰিছোঁ আৰু দ্বিতীয় অধ্যায়টো হৈছে একদলীয় প্ৰাধান্যৰ যুগ। এই একদলীয় প্ৰাধান্য যুগ নামৰ অধ্যায়টোৰ ভিতৰত আমি কোনসমূহ টপিক বা কোনসমূহ বিষয় আমি আলোচনা কৰিব লাগিব আমি প্ৰথমে এবাৰ চাই লওঁ। প্ৰথম টপিকটো হৈছে গণতন্ত্ৰ গঢ়াৰ প্ৰত্যাহ্বান। তাৰ ভিতৰতে আমি দুটা সাব টপিক পঢ়িব লাগিব। এটা হৈছে নিৰ্বাচন আয়োগ আৰু প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ই সন্মুখীন হোৱা সমস্যা। তাৰপিছত আমি পঢ়িব লাগিব ভোটদানৰ পৰিৱৰ্তিত পদ্ধতি। দ্বিতীয় টপিকটো হৈছে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাধান্য। তৃতীয়টো হৈছে কংগ্ৰেছৰ প্ৰাধান্যৰ প্ৰকৃতি। তাৰ ভিতৰত আমি পঢ়িম কংগ্ৰেছৰ আধিপত্য বিস্তাৰৰ কাৰণ, সামাজিক আৰু আদৰ্শগোটৰ সংযুক্ত ৰূপত কংগ্ৰেছ, সহিষ্ণুতা আৰু বিবাদ নিষ্পত্তি। আমি চতুৰ্থ টপিকটো পঢ়িম বিৰোধী দলৰ উত্থান আৰু একেবাৰে শেষত আমি পঢ়িম একদলীয় প্ৰাধান্য যুগৰ বিৰোধী দলসমূহ। আৰু ইয়াত আমি চাৰিটা দলৰ বিষয়ে আমি আলোচনা কৰিম। এইকেইটা হৈছে ভাৰতীয় সাম্যবাদী দল, সমাজবাদী দল, ভাৰতীয় জনসংঘ আৰু স্বতন্ত্ৰ দল। আজি আমি এই পাঠটোত এই ভিডিঅ'টোত আমি ইয়াৰ যিটো প্ৰথম টপিক, এই অধ্যায়টোৰ প্ৰথম টপিক একদলীয় প্ৰাধান্য যুগৰ প্ৰথম টপিক গণতন্ত্ৰ গঢ়াৰ প্ৰত্যাহ্বান, এই বিষয়টোৰ ওপৰতে আমি আলোচনা কৰিম। তোমালোকে জানা যে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। যিটো সময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেই সময়ছোৱাতে বিশ্বৰ বহুখিনি, বিশেষকৈ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহুকেইখন ৰাষ্ট্ৰই ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল বা স্বাধীনতা লাভ কৰিছিল। কিন্তু এই ৰাষ্ট্ৰসমূহৰ, যিসমূহ ৰাষ্ট্ৰৰ কথা মই ক'লোঁ, এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহুকেইখন ঔপনিৱেশিক ৰাষ্ট্ৰই যিসমূহ নতুনকৈ স্বাধীনতা লাভ কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, সেই ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় একতাৰ ওপৰত বেছি গুৰুত্ব দিছিল। তেওঁলোকে ভাবিছিল, বা সেই ৰাষ্ট্ৰসমূহৰ যিসকল ৰাষ্ট্ৰনেতা আছিল তেওঁলোকে ভাবিছিল যে গণতন্ত্ৰক যদি বেছি গুৰুত্ব দিয়া হয় তেতিয়া গণতন্ত্ৰই ৰাষ্ট্ৰীয় একতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব। যিহেতু গণতন্ত্ৰই সংঘাত আৰু পাৰ্থক্যৰ জন্ম দিয়ে বুলি সেই ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজতেই হওক বা ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ মাজতেই হওক এক ধাৰণাৰ সৃষ্টি হৈছিল। তেওঁলোকৰ ধাৰণাটো একেবাৰে অমূলক নাছিল। আমি জানো যে গণতন্ত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে গণতন্ত্ৰত জনসাধাৰণৰ মত প্ৰকাশৰ স্বাধীনতা থাকে। সকলো জনসাধাৰণে মতামত প্ৰকাশ কৰিব পাৰে আৰু তেওঁলোকে ভাবি লৈছিল যে জনসাধাৰণৰ যদি মত প্ৰকাশৰ স্বাধীনতা থাকে, বিভিন্ন মতাদৰ্শৰ লোকৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে, পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে, যি ৰাষ্ট্ৰীয় একতাত বাধা সৃষ্টি কৰিব। সেয়েহে সেই ৰাষ্ট্ৰসমূহৰ বেছি সংখ্যক ৰাষ্ট্ৰই, অৰ্থাৎ 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত যিসমূহ ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছিল, সেই ৰাষ্ট্ৰসমূহৰ বেছি সংখ্যক ৰাষ্ট্ৰই, অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ৰ বেছি সংখ্যক ৰাষ্ট্ৰতেই হয় নামমাত্ৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সৃষ্টি হৈছিল, ক'ৰবাত একোজন নেতাৰ, প্ৰভাৱশালী নেতাৰ শাসনৰ সৃষ্টি হৈছিল, ক'ৰবাত সামৰিক শাসনৰ সৃষ্টি হৈছিল। মুঠতে তেওঁলোক এই ৰাষ্ট্ৰসমূহৰ বেছি সংখ্যকতেই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সৃষ্টি হোৱা নাছিল। তেনেকুৱা এটা আন্তৰ্জাতিক পৰিৱেশত, সেই আন্তৰ্জাতিক পৰিৱেশত বহুতে ভাবিছিল যে ভাৰতবৰ্ষতো গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিলে ৰাষ্ট্ৰীয় একতা বিঘ্নিত হ'ব পাৰে। তেনেধৰণৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল। কিন্তু ভাৰতীয় নেতাসকলে, যিসকল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী আছিল বা ভাৰতীয় নেতা আছিল, অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যিসকল মন্ত্ৰী আছিল, তেওঁলোকে ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সপক্ষেই মত পোষণ কৰিলে। তেওঁলোকে গণতন্ত্ৰক এটা সমস্যা হিচাপে বিবেচনা নকৰিলে। তেওঁলোকে গণতন্ত্ৰক, অৰ্থাৎ গণতন্ত্ৰত থকা যি পাৰ্থক্য, গণতন্ত্ৰত থকা
জনসাধাৰণৰ মাজত যি পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে, মতৰ পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে, সেই পাৰ্থক্যক সমস্যা সমাধানৰ এটা অস্ত্ৰ হিচাপেহে তেওঁলোকে বিবেচনা কৰিলে। তাৰ জৰিয়তে তেওঁলোকে ভাবিলে যে সমস্যাখিনি সমাধানেই কৰিব পৰা যাব। যিহেতু সকলো ব্যক্তিৰে যেতিয়া মত প্ৰকাশ কৰাৰ অধিকাৰ থাকিব, তেতিয়া তেওঁলোকে নিজস্ব মতামত প্ৰকাশ কৰিব আৰু সেই মতামতৰ ওপৰত ভিত্তি কৰিয়ে চৰকাৰে সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তই সকলো লোকে সন্তুষ্ট কৰিব পাৰিব বা দেশখনক অধিক শক্তিশালী কৰিব পাৰিব বুলি সেই আমাৰ ভাৰতবৰ্ষৰ নেতাসকলে, সংবিধান প্ৰণেতাসকলে বিবেচনা কৰিছিল আৰু যাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয়। আমি যদি ভাৰতবৰ্ষৰ সংবিধানৰ কথা কওঁ, ভাৰতবৰ্ষৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিল আৰু তাক বলবৎ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানে আমাৰ ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। যদিও এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল গোটেই বিশ্বতে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাই ৰাষ্ট্ৰীয় একতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি এটা ধাৰণাৰ সৃষ্টি হৈছিল নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহত, কিন্তু ভাৰতবৰ্ষত ইয়াৰ সেই ধাৰণাৰ বিপৰীতে গৈ ভাৰতৰ সংবিধানে ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলে। ইয়াতে তোমালোকে লক্ষ্য কৰিবা যে ভাৰতবৰ্ষৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল, সংবিধান সভাই গ্ৰহণ কৰিছিল 1949 চনৰ নৱেম্বৰ মাহত আৰু সংবিধানখন কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা। এই কথাটো তোমালোকে লক্ষ্য কৰিবা। এতিয়া আমি ইয়াৰ পিছৰ কথাখিনিলৈ আহিছোঁ। সেইখিনি হৈছে যে ভাৰতবৰ্ষৰ আমি দেখিছোঁ যে ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হ'ল। আমি জানো যে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ আহিলা হৈছে নিৰ্বাচন। যিহেতু বৰ্তমান সময়ৰ যিসমূহ গণতন্ত্ৰ সেই গণতন্ত্ৰ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। পূৰ্বৰ দৰে প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থা বৰ্তমান জনবহুল ৰাষ্ট্ৰসমূহত সম্ভৱ নহয়। গতিকে আমি প্ৰতিনিধিত্ব গণতন্ত্ৰৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ ভাৰতবৰ্ষতো প্ৰতিনিধিত্ব গণতন্ত্ৰৰ ব্যৱস্থা কৰা আছে। গতিকে প্ৰতিনিধিত্ব গণতন্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা এটাই হৈছে নিৰ্বাচন। আৰু সেই নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে আমাক লাগিব এটা নিৰপেক্ষ নিৰ্বাচন আয়োগ। আৰু ভাৰতবৰ্ষৰ সংবিধানত তেনেধৰণৰ নিৰপেক্ষ নিৰ্বাচন আয়োগৰ ব্যৱস্থাও কৰা হৈছিল। আৰু ভাৰতবৰ্ষৰ সংবিধানৰ যি 324 নম্বৰ অনুচ্ছেদ, সেই 24 নং অনুচ্ছেদ অনুসৰি 1950 চনৰ জানুৱাৰী মাহত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন কৰা হ'ল। আৰু সেই নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। এই প্ৰশ্নটো প্ৰায় সোধা হয় যে নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল। এতিয়া এই নিৰ্বাচনী আয়োগে কিন্তু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ কিছু সমস্যাৰ সন্মুখীন হৈছিল। নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল 1950 চনত, কিন্তু নিৰ্বাচনটো অনুষ্ঠিত কৰিবলৈ গৈ তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। কি কি সমস্যাৰ সন্মুখীন হৈছিল আমি সেই কথাখিনিলৈ আহিছোঁ। প্ৰথম সমস্যাটো হৈছিল সমষ্টিৰ সীমা নিৰ্ধাৰণ। এটা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে সমগ্ৰ দেশখনক কিছুমান সমষ্টিত ভাগ কৰা হ'ব। যিহেতু ভাৰতবৰ্ষত FPTP ছিষ্টেম তোমালোকে যোৱা বছৰ পঢ়িছিলা, ফাৰ্ষ্ট পাছ দ্য পোষ্ট পদ্ধতিৰে যিটো ছিষ্টেম আছে, যিটো পদ্ধতি আছে, সেই পদ্ধতিৰে আমাৰ নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে ইয়াত কিছুমান সৰু সৰু সমষ্টিত দেশখনক ভাগ কৰা হৈছিল। আৰু সেই সমষ্টিসমূহত প্ৰথমতে সমস্যাটো হৈছিল সেই সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰা, ভাগ কৰা, দেশখনক কিছুমান সমষ্টিত ভাগ কৰা। যিহেতু দেশখনক তেনেধৰণে ভাগ কৰি থোৱা হোৱা নাছিল, সেইটো হৈছিল নিৰ্বাচন আয়োগে সন্মুখীন হোৱা প্ৰথম আৰু প্ৰধান সমস্যা বা প্ৰত্যাহ্বান। দ্বিতীয় সমস্যাটো সৃষ্টি হৈছিল, দ্বিতীয় প্ৰত্যাহ্বানটো আহিছিল ভোটাৰ তালিকা প্ৰস্তুতকৰণ। যিহেতু নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈছিল, গতিকে তাৰ বাবে এখন ভোটাৰ তালিকা লাগিব। সেই ভোটাৰ তালিকা প্ৰস্তুত কৰাত নিৰ্বাচন আয়োগে সমস্যাৰ সন্মুখীন হৈছিল। যেতিয়া ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ লৈছিল, তেতিয়া সেই ভোটাৰ তালিকাত 40 লক্ষাধিক মহিলাৰ নামেই সন্নিৱিষ্ট হোৱা নাছিল।
আৰু তাৰে কিছু সংখ্যকৰ নাম আহিছিল কাৰোবাৰ পত্নী, কাৰোবাৰ জি, এনেধৰণে নাম আহিছিল। গতিকে তেওঁলোকৰ নিজৰ নাম তাত অহা নাছিল। সেইটো আছিল আন এটা সমস্যা, যাৰ ফলশ্ৰুতিত নিৰ্বাচন আয়োগে সেই ভোটাৰ তালিকা বাতিল কৰি পুনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিব লগা হৈছিল। এই প্ৰশ্নটো কেতিয়াবা আহে, প্ৰথমখন ভোটাৰ তালিকা বাতিল কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে কিয় নিৰ্দেশ দিছিল? তেতিয়া তোমালোকে লিখিব লাগিব 40 লক্ষাধিক মহিলাৰ নাম তাত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে। আমি তাৰ পিছৰ সমস্যাটোলৈ আহিছোঁ, সেইটো হৈছে নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ। এটা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে সেই নিৰ্বাচনত কিছু সংখ্যক বিষয়া কৰ্মচাৰী জড়িত হৈ পৰে। ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত যেতিয়া এটা নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হয়, সুকলমে যেতিয়া এটা নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা হয়, তেতিয়া তাত যথেষ্ট সংখ্যক বিষয়া কৰ্মচাৰী জড়িত কৰাব লগা হয়। কিন্তু এই বিষয়া কৰ্মচাৰীসকলে পূৰ্বে, তাৰ বেছি সংখ্যকৰে পূৰ্বেৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো অভিজ্ঞতা নাছিল। তেওঁলোকক প্ৰশিক্ষণ দিব লগা হৈছিল, তেওঁলোকক ট্ৰেইনিং দিব লগা হৈছিল। আৰু এই প্ৰশিক্ষণ দিয়াটো এটা অত্যন্ত জটিল কাম হৈ পৰিছিল, কাৰণ যথেষ্ট সংখ্যক, এটা বিশাল এটা জনসমাগম বুলি আমি ক'ব পাৰোঁ, যথেষ্ট সংখ্যক বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ দিব লগা হৈছিল, যি এটা সমস্যাৰ সৃষ্টি কৰিছিল। এটা নিৰ্বাচন আয়োগৰ কাৰণে সিও এটা প্ৰত্যাহ্বান। আমি তাৰ পিছৰ প্ৰত্যাহ্বানটোলৈ আহিছোঁ, সেইটো হৈছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। ভাৰতবৰ্ষৰ সংবিধান সভাই ভাৰতবৰ্ষৰ কাৰণে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰতবৰ্ষত সংবিধান সভাত যেতিয়া সংবিধানৰ বিভিন্ন অনুচ্ছেদবিলাকৰ ওপৰত আলোচনা বিলোচনা হৈ আছিল, তেতিয়া এইটোৱে আছিল একমাত্ৰ এটা বিষয়, যিটো বিষয়ৰ সকলো লোকে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। অৰ্থাৎ সকলো সংবিধান সভাৰ সকলো সদস্যই এইটো মানি লৈছিল, কোনো বিশেষ আলোচনা বিলোচনা নকৰাকৈ, যে ভাৰতবৰ্ষত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। এই সিদ্ধান্তটো নিৰ্বাচন আয়োগৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল, কাৰণ ভাৰতবৰ্ষলৈ যদি আমি চাওঁ, তেতিয়া আমি দেখিম ভাৰতবৰ্ষ আছিল এখন দৰিদ্ৰ দেশ। সেই সময়ত আমি ক'ব পাৰোঁ এখন তৃতীয় বিশ্বৰ দেশ। আৰু তেতিয়ালৈকে বিশ্বৰ যিবিলাক ঠাইত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলিত আছিল, সেই সকলোবিলাক দেশেই আছিল উন্নত দেশ, ধনী ৰাষ্ট্ৰ। গতিকে ভাৰতৰ দৰে এখন দুখীয়া ৰাষ্ট্ৰত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাটো এটা জুৱা খেলাৰ দৰে কাম হৈছিল। আৰু এজন ভাৰতীয় সম্পাদকে সেই সিদ্ধান্তটোক বিশ্বৰ সৰ্ববৃহৎ জুৱা বুলিও কৈছিল, বা জুৱা আখ্যা দিছিল। তাৰ পিছৰ কাৰণটো হৈছে, এটা সমস্যা সৃষ্টি কৰা কাৰণটো হৈছে, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত যেতিয়া ভাৰতবৰ্ষৰ সংবিধানে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিলে, কৰাৰ লগে লগে ভাৰতবৰ্ষৰ দৰে বেছি সংখ্যক লোকেই অশিক্ষিত হৈ থকা এখন ৰাষ্ট্ৰৰ বাবে ই সমস্যাৰ সৃষ্টি কৰিলে। যিটো ভাৰতবৰ্ষৰ বেছি সংখ্যক লোকেই আছিল নিৰক্ষৰ, আৰু নিৰক্ষৰ লোকক লৈ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰাটো নিজেই এটা ডাঙৰ প্ৰত্যাহ্বান। এইটোৱে আছিল নিৰ্বাচন আয়োগৰ কাৰণে এই চাৰিটা হৈছে মূল প্ৰত্যাহ্বান। এটা আছিল সমষ্টিবিলাকৰ সীমা নিৰ্ধাৰণ কৰা, ভোটাৰ তালিকা প্ৰস্তুত কৰা, নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰা। এইকেইটা হৈছে নিৰ্বাচন আয়োগৰ সন্মুখত দেখা দিয়া ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰশ্নটো আহে, তেতিয়া তোমালোকে এনেধৰণে লিখিলেই হ'ল। তাৰ পিছৰ পৰ্যায়ত যদিও এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈছিল, প্ৰথম অৱস্থাত যদিও নিৰ্বাচন আয়োগে ভাবিছিল যে 1950 চনৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব, কিন্তু এই বিভিন্ন সমস্যাবিলাকৰ কাৰণে 1950 চনত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল। আৰু ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন আৰম্ভ হ'ল 1951 চনৰ পৰা, আৰু ই সমাপ্ত হৈছিল 1952 চনত। সেয়ে প্ৰথমটো সাধাৰণ নিৰ্বাচনক 1951-52 চনৰ সাধাৰণ নিৰ্বাচন বুলিও কোৱা হয়। এতিয়া তোমালোকে লিখিব লাগিব যে প্ৰথমটো সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ই অনুষ্ঠিত হৈছিল 1951 চনত, আৰু ই শেষ হৈছিলগৈ 1952 চনত। এতিয়া আমি এই নিৰ্বাচন
নিৰ্বাচনৰ যিসমূহ পদ্ধতি এই পদ্ধতিসমূহ কেনেধৰণৰ আছিল অৰ্থাৎ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে তাত ভোটদান কৰিব লাগিব ভোটদাতাই ভোটদান কৰিব লাগিব এতিয়া আমি জানিব লাগিব যে সেই ভোটদানৰ পদ্ধতি কেনেধৰণৰ আছিল বা সেই পদ্ধতি একেধৰণেই চলি আছেনে নে সেই পদ্ধতিৰ কিছু পৰিৱৰ্তন হ'ল সেয়ে আমি এতিয়া পঢ়িম ভোটদানৰ পৰিৱৰ্তিত পদ্ধতি কি ধৰণে পৰিৱৰ্তন হ'ল ভোটদানৰ পদ্ধতিটোৰ এতিয়া তোমালোকে যদি চিত্ৰকেইখনলৈ চোৱা ইয়াত থকা চিত্ৰকেইখনলৈ চোৱা তেতিয়া তোমালোকে প্ৰথমতে এই ছবিখনত লক্ষ্য কৰা এখন ছবিত লক্ষ্য কৰা ইয়াত এজন ভোটাৰ আছে আৰু এই ভোটাৰজনে এখন কাগজ সেই বেলট বাকচসমূহত ভৰাবৰ বাবে গৈ আছে এই চিত্ৰখনত তোমালোকে ভাল ধৰণে লক্ষ্য কৰা তাত দেখিছা যে বহু সংখ্যক বেলট বাকচ তাত আছে তাত বহুত সংখ্যক বেলট বাকচ আছে এটো লক্ষ্য কৰা ইয়াত লক্ষ্য কৰা এটো এটা লক্ষ্য কৰা এটো এটা লক্ষ্য কৰা বহু সংখ্যক বেলট বাকচ এনেধৰণৰ বহুত বেলট বাকচ আছে কিন্তু বৰ্তমান সময়ত এই ব্যৱস্থাটো নাই বৰ্তমান সময়ত ইভিএম আছে তাৰ আগতো বেলট বাকচৰ ব্যৱস্থা আছিল কিন্তু বেলট বাকচ থাকিলে তাত এটা বা দুটা বেলট বাকচ থাকে কিন্তু ইয়াত তোমালোকে লক্ষ্য কৰা যে বহুত বেলট বাকচ আছে বহু সংখ্যক এটা প্ৰথম সাধাৰণ নিৰ্বাচনৰ পদ্ধতিটো এনেকুৱা ধৰণৰ আছিল যে যিমানজন প্ৰাৰ্থী থাকে এটা পোলিং বুথত সিমানটা বেলট বাকচ থাকিব যদি প্ৰাৰ্থীৰ সংখ্যা 15 জন তাত বেলট বাকচো থাকিব 15টা আৰু সেই বেলট বাকচ একোজন প্ৰাৰ্থীৰ বাবে একোটা বেলট বাকচটোৰ ওপৰত প্ৰাৰ্থীজনৰ নাম তেওঁৰ দলৰ নাম আৰু দলটোৰ চিহ্ন অঁকা থাকিব বা লিখা থাকিব আৰু ভিতৰৰ পকেও তেনেধৰণে লিখা থাকিব তেনেধৰণে বেলট বাকচটো প্ৰস্তুত কৰা হৈছিল আৰু ভোটাৰজনে বেলটখন নি যিজন প্ৰাৰ্থীক ভোট দিব বিচাৰে সেই প্ৰাৰ্থীজনৰ নামত থকা বেলট বাকচটোত বেলটখন ভৰাই দিব লাগিব এইটো আছিল ব্যৱস্থা অৰ্থাৎ প্ৰাৰ্থীৰ সংখ্যা যদি কম হয় তেতিয়াহ'লে 4-5টা বা দুটা 3টা বেলট বাকচতে হৈ যায় যদি প্ৰাৰ্থীৰ সংখ্যা বেছি হয় তেতিয়াহ'লে সমস্যাৰ সৃষ্টি হয় এই পদ্ধতিৰে 1952 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচন 51-52 চনৰ সাধাৰণ নিৰ্বাচন আৰু তাৰ পিছত 1957 চনৰ নিৰ্বাচনতো এই পদ্ধতিটোৱে অৱলম্বন কৰা হৈছিল যিমানজন প্ৰাৰ্থী সিমানটা বেলট বাকচ আৰু যিটো ব্যৱস্থাটো গ্ৰহণ কৰা হৈছিল কিন্তু তাৰ পিছৰ তৃতীয় যেটো সাধাৰণ নিৰ্বাচন হৈছিল 1962 চনত তাৰ পৰা কিন্তু পদ্ধতিটো সলনি হ'ল তেতিয়া তাত বেলট পেপাৰ ব্যৱস্থা কৰা হ'ল এনে ধৰণৰ আমি যদি তোমালোকে যদি লক্ষ্য কৰা এই ধৰণৰ বেলট পেপাৰৰ ব্যৱস্থা কৰা হ'ল এটো যেটো ধৰণৰ বেলট পেপাৰ আছে এনে ধৰণৰ বেলট পেপাৰৰ ব্যৱস্থা কৰা হ'ল এই বেলট পেপাৰবিলাকত প্ৰাৰ্থীজনৰ নাম দলৰ নাম আৰু কাষতে সিম্বল থাকে আৰু সেই প্ৰাৰ্থীজনৰ যিজন প্ৰাৰ্থীকে ভোট দিব বিচৰা যায় সেই প্ৰাৰ্থীজনক এজন ব্যক্তি যিজন প্ৰাৰ্থীকে ভোট দিব বিচাৰিব সেই প্ৰাৰ্থীজনৰ সিম্বলৰ ওপৰত বা তেওঁৰ নামৰ ওপৰত ষ্টাম্প মাৰি সেই বেলটখন এটা বাকচত ভৰাই দিয়া হয় তাত বাকচ এটা বা দুটা থাকে তাতকৈ বেছি নাথাকে এটা বাকচ থাকে সেই বাকচটো ভৰ্তি হ'লে নেক্সট বাকচ ল'ব পৰা যায় গতিকে ইয়াত প্ৰাৰ্থী অনুযায়ী বেলট বাকচ নাথাকে ইয়াত বেলট থাকে বেলটত প্ৰাৰ্থীৰ নাম চিহ্ন থাকে আৰু ভোটাৰে তাত ষ্টাম্প মাৰি বেলট বাকচত সেই বেলটখন ভৰাই দিয়ে এইটো হৈছে পৰৱৰ্তী সময়ত সৃষ্টি হোৱা এটা ব্যৱস্থা কিন্তু আমি যদি চাওঁ তেতিয়া আমি দেখিম পিছলৈ সেই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ল পিছলৈ পৰিৱৰ্তন হৈ ইভিএমৰ ব্যৱস্থা আহিল ইলেক্ট্ৰনিক ভোটিং মেচিন এই প্ৰশ্নটো আহে ইভিএমৰ সম্পূৰ্ণ ৰূপটো লিখা তেতিয়া তোমালোকে লিখিব লাগিব ইভিএমৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ইভিএমৰ ব্যৱস্থাটো 1990 চনৰ শেষৰ ফালৰ পৰা আৰম্ভ হৈছিল কিছু ঠাইত আৰম্ভ হৈছিল কিন্তু আমি যদি চাওঁ তেতিয়া আমি দেখিম যে 2004 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত ইভিএমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে নিৰ্বাচন আয়োগে ইভিএমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰে তোমালোকে ইয়াত এই চিত্ৰখনত তোমালোকে দুটা বস্তু দেখিছা এটা হৈছে বেলটিং ইউনিট এখন বেলট পেপাৰৰ দৰে যেনে ধৰণে কাষত এখন বেলট পেপাৰ আছে এনেকুৱা ধৰণৰ এখন বেলট পেপাৰেই ইয়াত লগাই থোৱা থাকে আৰু সেই কাষতে বুটান থাকে বুটানত ভোটদান কৰে আৰু এইটো হৈছে কন্ট্ৰোল ইউনিট ইয়াত ভোটটো ৰিজাৰ্ভ হৈ থাকে পিছত ইয়াত কাউন্ট কৰা হয় আজিকালি নতুনকৈ এটা বস্তু আহিছে ভিভিপ্যাট বুলি কোৱা হয়
চিত্ৰখনত দেখুওৱা হোৱা নাই, সেইটো নতুনকৈ আহি গৈছে। চ' এইটো ধৰণে আমি যদি গোটেই প্ৰক্ৰিয়াটো চাওঁ, ভাৰতবৰ্ষৰ গোটেই যদি নিৰ্বাচনী পৰিক্ৰমাটো চাওঁ, ভোটদানৰ যি পদ্ধতিটো চাওঁ, পদ্ধতিটো সলনি হৈছে। প্ৰথম অৱস্থাত প্ৰাৰ্থীৰ সংখ্যা যিমান, বেলট বাকচৰ সংখ্যা সিমান আছিল এটা এটা পলিং বুথত। পিছলৈ বেলট পেপাৰতে প্ৰাৰ্থীৰ নাম আৰু চিম্বলৰ থকাৰ ব্যৱস্থা কৰি দিয়া হ'ল, আৰু বৰ্তমান সময়ত তাৰো পৰিৱৰ্তন কৰি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ব্যৱস্থা কৰা হ'ল। এইখিনি আমি এই পাঠটোৰ যিটো প্ৰথম টপিকটোৰ ওপৰত আমি এইখিনি কথাই আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পৰৱৰ্তী টপিকসমূহৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।